এইটো যেতিয়াৰ পৰা হুঁচৰি আৰম্ভ হৈছে সেই তেতিয়াৰ পৰাই হুঁচৰিত কেতিয়াও কোনো কাৰণতে মহিলাৰ প্ৰৱেশ হোৱা নাই। যেনেকৈ মহিলাৰ বিহুত যেনেকৈ জেং বিহুত পুৰুষৰ স্থান নাই, গতিকে ঠিক হুঁচৰিত নাৰীৰ আগৰ পৰাও নাই, এতিয়াও নাই, ভৱিষ্যতে নাথাকিবলৈ আমি অনুৰোধ জনাইছোঁ। সম্ৰাজ্ঞী উপাধিটো হ'ল মোগলৰ দিনৰ উপাধি আৰু ৰাণী মহাৰাণী এইবিলাক হ'ল আহোমৰ দিনৰ উপাধি। আচলতে এতিয়া আহোমৰ যুগ নাই বা মোগলৰ যুগ নাই। সেইকাৰণে আমি কৈছিলোঁ যে এইবিলাক অসমীয়া যিটো থলুৱা আমাৰ শব্দ আছে, বিহু, অসম শ্ৰেষ্ঠ বিহুৱতী, গুৱাহাটী শ্ৰেষ্ঠ বিহুৱতী, সৰু বিহুৱতী, বৰ বিহুৱতী, বৰ বিহুৱা, সৰু বিহুৱা, অসম শ্ৰেষ্ঠ বিহুৱা বা ঘাই বিহুৱতী, আৰু চবতকৈ ভাল বিহুৱাজনক যিয়ে সকলো বিহু বাদ্য বজাব জানে সেইজনক ঘাই বিহুৱা, এই এনেকুৱা উপাধি দিবৰ কাৰণে আমি অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ। বিহুত জাতীয় সাজপাৰ পৰিধান কৰিব লাগে। বহুত ক্ষেত্ৰত দেখা যায় জাতীয় সাজপাৰ পৰিধান নকৰে। চেলেং চাদৰ, চোলা কাপোৰ আৰু ধুতি নকটীয়া চুৰিয়া কৈছিল। গতিকে এইবোৰ অসমীয়া জাতীয় সাজপাৰ। এই জাতীয় সাজপাৰটো পৰিধান কৰিলে মানুহৰ মনটো আনন্দিত হয় আৰু দেখাটো শুৱনি হয় আৰু এটা পৰম্পৰা ৰক্ষা হয়। আমি সেইটোহে কৈছোঁ, নিষিদ্ধ মানে পায়জামা পাঞ্জাবী অসমীয়া জাতীয় সাজপাৰ নহয় আমাৰ কাৰণে। আমাৰ সাজপাৰ চুৰিয়া আৰু চোলা। গতিকে আমি সেইটো পৰিধান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই তিনিওটা বিহু হৈছে আমাৰ কৃষি উৎসৱ। এই বিহুটো হ'ল এই বহাগ বিহু, সাত বিহু শেষ কৰি আমি কৃষি কৰ্মত অগ্ৰসৰ হ'ব লাগে। আমি যদি একমাহ দুইমাহ যদি আমি ঢোল বজাই বিহু মাৰিয়ে থাকোঁ, আমি কৃষি কৰ্ম কেতিয়া কৰিম? কিন্তু জেঠলৈ বিহু যাব নালাগে। নিশা কিমান সময় আপোনালোকে বান্ধি দিয়ে? নিশা আমি কৈছোঁ যে 12 বজাৰ ভিতৰত হ'লে ভাল। আচলতে মহিলাৰ কাৰণে বিহু নহয়, বিহু ৰাণী বিহু ডেকা গাভৰু আছিল। বিহু ৰাণী বুলি শব্দটো নায়েই, ডেকা গাভৰু বিহু বুলিয়ে কৈছে। মুকলি বিহু যিটো, এইটো ডেকা গাভৰু বিহু বুলিহে কোৱা হৈছে। বিহু সম্ৰাজ্ঞী সম্বন্ধে আমি কৈছিলোঁ যে এইকেইটা ৰজাদিনীয়া বা মোগলৰ দিনৰ উপাধি, এইকেইটা নিদি ঘাই বিহুৱতী, বৰ বিহুৱতী, সৰু বিহুৱতী এইবিলাক আমাৰ থলুৱা, আমাৰ য'ত আমাৰ তেজ মাটি পানী জড়িত হৈ আছে। গতিকে এনেকুৱা ধৰণৰ উপাধি দিলে দেখিবলৈ শুনা মানে গ্ৰহণযোগ্য হ'ব বুলি আমি ভাবি অসমবাসী ৰাইজক আমি অনুৰোধ কৰিছোঁ। শিৱসাগৰত এটা অশুভ পৰম্পৰা হৈছিল। তাৰমানে মই আপোনাক আকৌ কৈছোঁ যে হুঁচৰিটো হ'ল পুৰুষ প্ৰধান। তাত নাৰী কেতিয়াও কোনোদিন নাৰীৰ প্ৰৱেশ ঘটা নাই। আৰু জেং বিহুত কোনোদিন পুৰুষ প্ৰৱেশ কৰিব পৰা নাই, নোৱাৰে কৰিব, এইটো কোনো পৰম্পৰাই নাই তাৰমানে। গতিকে কি হ'ল, কিন্তু যোৱাবাৰ পুৰুষৰ সাজ পোছাক পিন্ধি শিৱসাগৰত বোধহয় কেইজনমান ছোৱালীয়ে হুঁচৰি পৰিৱেশন কৰিছিল। এইটো যথেষ্ট সমালোচনা হৈছে।